এওঁলোক গুৱাহাটীত গৈছিল আমাৰে তাৰমানে একে প্ৰচেছে বস্তুটো সিদিনা কিন্তু বেছি নিব পৰা নাই খালি আহি পেলাই এওঁ তাৰমানে আহি আছে আহি থকা বুলি কৈ আমি চাবিপাত দৰ্জাটো লক কৰি পেলাই চাবিপাত ইয়াতে থৈ থবাৰচি মই ইয়াতে থৈ দিছোঁ তাৰপিছত চাবিপাত খুলিছে ডাঙৰ ল'ৰাটোৰ ভিতৰত আছে সি ৰাতি পঢ়ে দিনত শুই থাকে তাৰ ৰুমটো লক কৰা আছে তাৰপিছত এই চেম ছিষ্টেমতে তালাটো খুলি পেলাই মোৰ ৰুমটোত চবখিনি লণ্ড ভণ্ড কৰিছে কৰি পেলাই এই গাৰুৰ তলত পইচা আছিল পইচাখিনি নিছে আৰু এটা ছাতি আছিল ছাতিটো নিছে তাৰপিছত ধুনীয়াকৈ দৰ্জাখনক লক কৰি থৈ গৈছে মই কওঁতে এওঁ মিছা বুলি শুনিছোঁ মিছা মই এনেকৈ থৈ দিছোঁ চব মানে তুলিছোঁ এইখন দৰ্জা ভাঙিছে এইখন তাৰমানে চাবলৈ দি ভিতৰত সোমাই দি খুলি দিছে এইটো খিলিটো আৰু পিছৰ দৰ্জাখন খুলি দিছে এতিয়া পিছপিনেদি গ'ল নেকি আমিতো দেখা নাই ইয়াত কেইটা বজাত হৈছে ঘটনাটো সেইটো নাজানো এতিয়া গড্ৰেজৰ চবখিনি ইয়াত গুড়া কৰি থৈ গৈছে ৰাতিপুৱা 9টা 5 ডিউটিত গৈছোঁ ডিউটিৰ পৰা যে এওঁলোকে 7টা বজাতে যোৰহাটত গৈছে তিনিওতে সৰু ল'ৰাটোৰ এগ্ৰিকালচাৰৰ কাউন্সিলিং আছে তাৰপিছত মই ওলাই গৈছোঁ ওলাই যোৱাৰ পিছত আহি পেলাই যে দেখা এইখন মেইন দৰ্জাখন লক কৰাই আছে কিন্তু এই চাইডৰ দৰ্জাখনো খোলা আছে ভিতৰত যে গৈ পেলাই চাওঁ গোটেইখিনি তাৰমানে লণ্ড ভণ্ড হৈ আছে গড্ৰেজ চড্ৰেজ চব ভাঙি দিয়া আছে কাপোৰ চাপোৰ বিচনাৰ কাপোৰ এই গড্ৰেজত থকা কাপোৰ চাপোৰ গোটেইখিনি হেৰি কৰিছে বিৰাট ডাঙৰ চাবোল ওচৰত পৰি আছে তাৰপিছত দাৰ কটাৰী যিমানখিনি আছে চবখিনি ওচৰত আনি লৈছে তাকে কি লৈ গৈছে এতিয়া মোৰ বিয়াৰ ছেটটো আছিল আৰু পইচা আছিল অলপমান বেছি পইচাখিনি তেওঁলোকে লৈয়ে গৈছে আৰু অলপমান মোৰ কাৰণে ৰাখি দিছিল সেইখিনি গৈছে কিমান টকা বেছি নাছিল 6-7 হাজাৰমান হ'ব সেইদিনাখনি বিয়াৰ ছেটটো মোৰ সেইটো নিছিল আৰু এই লেপটপ চেপটপ এইবিলাক লাৰা নাই কেনেকৈ ইলেক্ট্ৰনিক বস্তুখিনি লাৰা নাই সেইখিনি সন্দেহ তেনেকুৱা নাই সন্দেহ নোহোৱাৰ কাৰণেতো আমি এইবিলাক তালা চালা নামাৰা আহি পেলাই আমি গতিকে গ্ৰিলত তালা নামাৰোঁ এনেই মেইন দৰ্জাখনত তালা মাৰি থৈ যাওঁ আৰু ইমান বছৰ এনেকৈ থাকিলোৱে সন্দেহ তেনেকুৱা নাই আৰু মেইন টাউনৰ ভিতৰতে আৰু ইমান বছৰ থাকিলোঁ ইয়াতে 2004 পৰা থাকিলোঁ তথাপিতো কোনোদিনে এনেকুৱা হোৱা নাই আৰু এইবাৰে প্ৰথম হৈছে